নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভলৈ স্বাগতম জনাইছোঁ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব অসমলৈ আৰু অসমলৈ আহি তেওঁ কেইবা হাজাৰ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। খানাপাৰাত কাইলৈ বৃহৎ সমাৱেশৰ আয়োজন কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত আহি কোনবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব সেই বিষয়ে আমি অৱগত কৰিম। কিন্তু তাৰ পূৰ্বে এটা ভাল খবৰ, ৯৬ বছৰ বয়সীয়া প্ৰবীণ ৰাজনীতিবিদ ২০০২ চনৰ পৰা ২০০৪ চনলৈ ভাৰতবৰ্ষৰ সপ্তমগৰাকী উপ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় জনতা পাৰ্টি অন্যতম প্ৰতিষ্ঠাপক তেওঁ নেতা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তেওঁ এগৰাকী অন্যতম নেতা আছিলে আৰু সদস্য আছিলে আৰু ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে যিগৰাকী নেতা আছিলে লোকসভাত বিৰোধী দলৰ দলপতি হয়, লালকৃষ্ণ আদৱানীৰ কথাই আমি ক'বলৈ ওলাইছিলোঁ। ১৯২৭ চনৰ ৮ নৱেম্বৰত পাকিস্তানৰ কৰাচীত জন্মগ্ৰহণ কৰা লালকৃষ্ণ আদৱানীলৈ আগবঢ়োৱা হৈছে ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টুইটাৰ যোগে এই কথা ঘোষণা কৰে আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁ টেলিফোন যোগেও শুভেচ্ছা জ্ঞাপন কৰে আদৱানীক। আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টি আৰু অন্যান্য দলৰ নেতাসকলৰ পৰাও প্ৰতিক্ৰিয়া আহি আছে। ৰাজনাথ সিং বা অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকে ধৰি সকলোৱে লালকৃষ্ণ আদৱানীৰ এই ভাৰত ৰত্ন লাভত শুভেচ্ছা জ্ঞাপন কৰিছে আৰু নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লালকৃষ্ণ আদৱানীয়ে কৈছে যে দেশৰ হকে কাম কৰি পোৱা স্বীকৃতিৰ বাবে মই আহ্লাদিত হৈছোঁ আৰু দেশৰ হকে দলৰ হকে কাম কৰিবলৈ তেওঁ সদায় প্ৰাণপণ যুঁজ দিয়াৰ কথাও উল্লেখ কৰিছে আৰু এই সন্মান প্ৰদানৰ বাবে তেওঁ আহ্লাদিত হোৱা বুলি উল্লেখ কৰিছে। এতিয়া আমি আহিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অসমলৈ আহিব আৰু কাইলৈ অৰ্থাৎ ৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাত হ'বলগীয়া বিশাল গণসমাৱেশত কেইবা হাজাৰ কোটি টকীয়া প্ৰকল্পৰ শুভ আৰম্ভণি কৰিব, আধাৰশিলা কৰিব। এই প্ৰকল্পসমূহৰ কথা কিছু আমি অৱগত কৰাব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত উদ্বোধন কৰিবলৈ আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰকল্পসমূহ এনেধৰণৰ: ৪৯৮ কোটি টকীয়া মা কামাখ্যা কৰিডৰৰ প্ৰকল্প তেওঁ আধাৰশিলা স্থাপন কৰিব। সেইদৰে অসমমালাৰ ৩,৪৪৪ কোটি টকা ব্যয় সাপেক্ষ ৪৩টা পথৰ আধাৰশিলা স্থাপন কৰিব। ৩৫৮ কোটি টকীয়া গোপীনাথ বৰদলৈ বিমানবন্দৰ সংযোগী 6 লেনযুক্ত পথৰ আধাৰশিলা তেওঁ স্থাপন কৰিব। ৫৭৮ কোটি টকাৰ কৰিমগঞ্জ মেডিকেল কলেজ, নতুন এখন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব। সেয়া হ'ল কৰিমগঞ্জ মেডিকেল কলেজ আৰু ইয়াত ব্যয় হ'ব ৫৬৮ কোটি টকা। গুৱাহাটী মেডিকেল কলেজৰ বাবে এটা সুখবৰ আছে যে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ৩,২৫০ কোটি টকীয়া নতুন ভৱনৰ আধাৰশিলা তেওঁ স্থাপন কৰিব। ৩০০ কোটি টকাৰে চন্দ্ৰপুৰত নেশ্যনেল পৰ্যায়ৰ এখন ষ্টেডিয়াম নিৰ্মাণৰ যি আধাৰশিলা স্থাপন কৰিব। সেইদৰে নেহৰু ষ্টেডিয়াম নৰূপত আহি আছে আৰু গুৱাহাটীৰ যি বিবৰুৱা ৰোডত থকা নেহৰু ষ্টেডিয়াম, সেই নেহৰু ষ্টেডিয়াম বৰ্তমান যি ষ্টেডিয়াম আছে তাক ভাঙি পেলোৱা হ'ব আৰু ৩৮ কোটি টকা ব্যয় সাপেক্ষে নৰূপত নেহৰু ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব আৰু তাৰ আধাৰশিলাও স্থাপন কৰিব। সেইদৰে মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত ২৯৭ কোটি টকা ব্যয়েৰে দেশৰ বিভিন্ন ৰাজ্যৰ বাবে একটা মল, তাত দেশৰ বিভিন্ন ৰাজ্যৰ মল থাকিব আৰু এয়া নিশ্চয় অসমৰ বাবে এক বিশেষ বিষয় হ'ব, কাৰণ এই বিষয়টোৱে অসম সম্পৰ্কীয় প্ৰচাৰ বহিঃৰাজ্যত কৰাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব। আৰু সেইদৰে তেওঁ বিশ্বনাথ চাৰিআলি, গহপুৰ আৰু কলাবাৰী জামুগুৰি হাটৰ 4 লেন পথৰো আধাৰশিলা স্থাপন কৰিব।